আজি ৰাতিপুৱা শুই উঠিয়ে পাচলি ছিঙিবলৈ আহিলোঁ। প্ৰথমতে ইয়াত দাংবডি ছিঙিবলৈ আহিছোঁ। বেছি লগা নাই বাৰু, 5-6ডাল মানে লাগি আছিলে, কিন্তু ডাঙৰ হৈ গৈছে, সেইটো কাৰণে ছিঙি লৈছোঁ। আৰু এইফালে আবতৰা লাহেকৈ ৰুই থৈছোঁ, কেতিয়াবা খাবলৈ মন যায় যিহেতু। তাৰপাছতে এইফালে জলকীয়া পকি আছিলে, জলকীয়া কেইটাও ছিঙি লৈছোঁ, মেম জলকীয়া হয়। তাৰপাছতে এইফালে কুন্দুলিও ছিঙিবলৈ আহিলোঁ। কুন্দুলিও বেছি লগা নাই, কিন্তু 5-6টা মানে লাগি আছে। গছতে লাগি থাকিলে যিহেতু পকিয়ে যাব, সেইটো কাৰণে ছিঙি পেলাইছোঁ। তাৰপাছতে গা পা ধুই পেলাই এইফালে বেটা স্কুলৰ টিফিন ভৰাবলৈ আহিলোঁ। আজি বাৰ্গাৰ বনাই দিছিলোঁ, লগতে এখন নেপকিনো দি দিছোঁ মুখ মুচিবলৈ কাৰণে। বেটা স্কুলত থ'বলৈ আহি পেলাই লগৰ কেইজনীয়ে লগ পাই পিনে চাহ খাবলৈ ৰখালে। আজি যিহেতু এক্সাম আছে, সেইকাৰণে চবেই ৰখি দিছে আৰু নিমন্ত্ৰণ হোটেলতে আমি চাহ খাবলৈ আহিলোঁ। ইয়াত গোলাপ জামুন আৰু গাখীৰ চাহ। বেটাক স্কুলৰ পৰা আনি পেলাই এইফালে আহিলোঁ জেতুকা ছিঙিবলৈ কাৰণে। ইমান চুলি সৰিছে আৰু পকিছে নহয়, আপোনালোকে কি লগাই ক'বচোন, চুলি সৰিলে আৰু পকিলে। আৰু মই এয়া লগাইছোঁ জেতুকা অকণমান পিচি পেলাই, অকণমান চুলিখিনি ভাল হয় নেকি। আৰু এইফালে হাততো লাগি গ'ল। বাই বাই।